এবাৰ নিজ মাতৃক বেলেগ পুৰুষৰ লগত দেখি কন্যাই ইটাৰে ভাঙিলে বিলাসী বাহন। আমি সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো। ৰাস্তাতে এতিয়া মাতৃ আৰু কন্যাৰ এইদৰে তুমুল যুঁজ বুলি ক'ব লাগিব, কিয়নো গোলাঘাট নগৰৰ মাজমজিয়াতে নিজ মাতৃক বেলেগ পুৰুষৰ লগত দেখি কন্যাই ইটাৰে ভাঙিলে বিলাসী বাহনৰ গ্লাছ। ঘটনাক্ৰম অনুসৰি আজি বহু দিনৰ পৰা মাতৃয়ে কন্যা আৰু মাতৃয়ে স্বামীক এৰি পৃথকে থাকিবলৈ লৈছিল আৰু ঘৰুৱা কন্দলৰ পৰিণতিত আজি নগৰৰ মাজমজিয়াত অৰ্থাৎ কালিৰ দিনটোত আচলতে পৰপুৰুষৰ লগত দেখি খঙত টিঙিৰি তোলা হৈ মাতৃ উঠি অহা গাড়ীৰ গ্লাছ ভাঙি চুৰমাৰ কৰিলে কন্যাই। আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও মাতৃ আৰু বাহনৰ গৰাকী উপস্থিত হয় গোলাঘাট আৰক্ষী থানাত। আমি জনাই যাবলৈ চেষ্টা কৰিছো আৰু আনফালে কন্যাই গাড়ীৰ গ্লাছ ভাঙি উক্ত স্থানৰ পৰা পলায়ন কৰে। এতিয়া নিজ জন্মদাত্ৰী মাতৃয়ে কন্যাৰ ওপৰত আইনী ব্যৱস্থা লবৰ বাবে আৰক্ষী থানাত উপস্থিত হোৱাৰ ঘটনাই সকলোকে এতিয়া আমোদ জনাইছে বুলি ক'ব লাগিব, কিয়নো এতিয়া নিজৰ মাতৃক বেলেগ পুৰুষৰ লগত দেখি কন্যাই ইটাৰে ভাঙিলে বিলাসী বাহনৰ গ্লাছ। আমি জনাই যাবলৈ চেষ্টা কৰিছো ঘটনাৰ ক্ৰম অনুসৰি বহুদিনৰ পৰা মাতৃয়ে কন্যা আৰু স্বামীক এৰি পৃথকে থাকিবলৈ লৈছিল আৰু ঘৰুৱা কন্দলৰ পৰিণতিতে এতিয়া এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি বহুজনে মন্তব্য প্ৰকাশ কৰিছে। সমান্তৰালকৈ নগৰৰ মাজমজিয়াতেই পৰপুৰুষৰ লগত দেখি টিঙিৰি তোলা হৈ পৰিছিল আচলতে কন্যা। তাৰ পিছতেই যিখন গাড়ীত মাতৃ উঠি আহিছিল সেই উঠি অহা গাড়ীখনৰ কন্যাই গ্লাছ ভাঙি চুৰমাৰ কৰিছে। দেখুৱাই যাবলৈ চেষ্টা কৰিছো, এই দৃশ্যাংশ যাবলৈ চেষ্টা কৰিছো আচলতে কেনেকৈ, যিহেতু এগৰাকী হৈছে মাতৃ আৰু সেই মাতৃগৰাকীক বেলেগ পুৰুষৰ লগত দেখি কন্যাই এতিয়া ইটাৰে ভাঙিছে বিলাসী বাহনৰ গ্লাছ। ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে দৃশ্যাংশসমূহ এয়া নগৰৰ মাজমজিয়াত। কালিৰ দিনটোত নগৰৰ মাজমজিয়াতে এই ধৰণৰ ঘটনা সংঘটিত হৈছে। মাতৃ আৰু এজন বেলেগ পুৰুষ আহি আছিল গাড়ী এখনত আৰু তাৰ পিছতেই কন্যাই মাতৃ আৰু বেলেগ পুৰুষক একেলগে দেখিছিল। একেলগে দেখি কন্যাৰ আচলতে খঙত টিঙিৰি তোলা হৈ পৰিছিল। তাৰ পিছতে ওচৰতে ইটা আছিল আৰু সেই ইটাৰে গাড়ীখনৰ গ্লাছ ভাঙিছে, আইনা ভঙা পৰিলক্ষিত হৈছে। ইতিমধ্যে আপোনালোকে দৃশ্যাংশ দেখি আছে কিদৰে গাড়ীখন ভাঙিছে, সেয়া দৃশ্যাংশ আপোনালোকে দেখি আছে। আমি সমান্তৰালকৈ জনাই দিবলৈ চেষ্টা কৰিছো ঘটনাৰ স্থান হৈছে গোলাঘাট নগৰৰ মাজমজিয়াত। এতিয়া গোলাঘাটৰ মাজমজিয়াত নিজ মাতৃক বেলেগ পুৰুষৰ লগত দেখি কন্যাই ইটাৰে ভাঙিলে বিলাসী বাহনৰ গ্লাছ। তাৰ পিছতে এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ পিছতে যিখিনি কাষত দোকান আছে, দোকান পোহাৰৰ মানুহখিনি আহি গোট খাইছে আৰু আৰক্ষী উপস্থিত হৈছে। সেই যি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী উপস্থিত হৈছে, যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে, তাৰ পিছতে কিন্তু এতিয়া মাতৃয়ে ন্যায় বিচাৰিছে, অৰ্থাৎ জন্মদাত্ৰী মাতৃয়ে নিজৰ কন্যাৰ ওপৰত আইনী ব্যৱস্থা লবৰ বাবে আৰক্ষী থানাত উপস্থিত হৈছে। আমি সমান্তৰালকৈ জনাই যাবলৈ বিচাৰিছো এই যি ঘটনা, এই ঘটনা আচলতে পাৰিবাৰিক কন্দলৰ এক অতি ভয়ংকৰ পৰিণতি বুলি ক'ব লাগিব। ঘটনাৰ ক্ৰম অনুসৰি আজি বহুদিনৰ পৰা মাতৃয়ে কন্যা আৰু স্বামীক এৰি পৃথকে থাকিবলৈ লৈছিল। ঘৰুৱা কন্দলৰ পৰিণতিত নগৰৰ মাজমজিয়াত পৰপুৰুষৰ লগত দেখি খঙত টিঙিৰি তোলা হৈ পৰিছিল কন্যা। আচলতে খঙত টিঙিৰি তোলা হৈ পৰিছিল কন্যা। তাৰ পিছতে মাতৃ যিখন বাহনত উঠি আহিছিল, অৰ্থাৎ মাতৃ আৰু সেই পুৰুষজন যিখন গাড়ীত উঠি আহিছিল সেই গাড়ীখনৰ গ্লাছ ইটাৰে ভাঙিছে কন্যাই। চূৰ্ণ বিচূৰ্ণকে ইটাৰে ভঙা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ যি গাড়ীখনৰ আইনা আছে সেই আইনাও কিন্তু ভাঙিছে। আমি দেখুৱাই যাবলৈ চেষ্টা কৰিছো আৰু সেই ঘটনা অতি ভয়ংকৰ হৈ পৰিছিল নগৰৰ মাজমজিয়াত। সেই ভয়ংকৰ ঘটনাৰ পৰিস্থিতি হৈছিল। তাৰ পিছতে আৰক্ষী উপস্থিত হৈছিল আৰু আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যদিও সক্ষম হৈছিল, তথাপিও কিন্তু মাতৃ আৰু বাহনৰ গৰাকী উপস্থিত হৈছিল গোলাঘাট আৰক্ষী থানাত। আনফালে কন্যাই গাড়ীৰ গ্লাছ ভাঙি উক্ত স্থানৰ পৰা পলায়ন কৰিছে। এতিয়া নিজ জন্মদাত্ৰী মাতৃয়ে কন্যাৰ ওপৰত আইনী ব্যৱস্থা লবৰ বাবে আৰক্ষী থানাত উপস্থিত হোৱাৰ ঘটনাই কিন্তু সকলোকে আমোদ জনাইছে বুলি ক'ব লাগিব। এই মুহূৰ্তত মাতৃয়ে কি কয় শুনাবলৈ বিচাৰিছো। মই মানে মোৰ অফিচৰ কামত, বিশেষ অফিচৰ কামত মই মানে মোৰ সৰুপথাৰ বন্ধুজনক গাড়ীখন লৈ পেলাই মই জিলা পুখুৰীলৈ আহিছিলোঁ। আৰু জিলা পুখুৰীৰ পৰা আহি পেলাই মই কাম কৰি বজাৰতে পাৰ্কিঙত গাড়ীখন ৰখাই মই মানে কিবা বজাৰ এটা কৰিবলৈ গৈছিলোঁ। তাৰপৰা আহি পেলাই তাৰমানে মোৰ ছোৱালীজনীয়ে মানে মোৰ যিখন গাড়ী লৈ আছিলোঁ গাড়ীখন মানে ভাঙি পেলাইছে। কিহৰ কাৰণে ভাঙিছে মই নাজানো। মানে মোৰ লগত একো উত্তৰটোৱে হোৱা নাই। আমি মানে কি আজি হ'ল 2 বছৰমান আমি আমাৰ পাৰ্চনেল কিবা প্ৰব্লেমৰ কাৰণে ফেমিলি হেৰিৰ কাৰণে আমি দুজন ছেপাৰেটকৈ থাকোঁ। মই চাউথ ব্লকৰ সৰুপথাৰ চাউথ ব্লকৰ ব্লক কেম্পাছৰ মই কোৱাৰ্টাৰত থাকোঁ। আমি ছেপাৰেটকৈ থাকোঁ। তাহাঁতি ইয়াত দেউতাকৰ লগত থাকে। আমাৰ এইটো পাৰিবাৰিক কিবা আছে আগৰ পৰা, সেইটো কাৰণে মই যেনিবা আমাৰ বুজাবুজি অলপ হেৰি হোৱাৰ কাৰণে মই ছেপাৰেটকৈ থাকোঁ ব্লক কেম্পাছত।
আজি একোৱে কাজিয়া হোৱা নাই, লগো পোৱা নাই, তেনেকৈ ফোনাফোনিও নহয়। কেতিয়াবা বিশেষ কিবা হ'লে মানে মই কল এটা কৰোঁ বা তাহাঁতি কিবা এটা হ'লে মানে মোক ফোন এটা কৰে, মেছেজ এটা দিয়ে। বেলেগ একো আমাৰ মানে লগালগি একো মানে আমি কথা মানে হোৱা নাই বা কাজিয়া পচালো হোৱা নাই, একো হোৱা নাই। আমি দুইজন আমাৰ বুজাবুজি মানে কিবা কিবি হোৱাৰ কাৰণে, ফেমিলি আমাৰ হোৱাৰ কাৰণে দুইজনৰ মাজত আমি আঁতৰি আছোঁ। সেই গাড়ীখন মানে মোৰ বন্ধু এজনৰ মই লৈ আনিছোঁ মানে। সৰু পথাৰৰ পৰা। FIR এখন ওনাৰ দিব, নিশ্চয় দিব লাগিব। গাড়ীখন যিহেতু আমাৰ ভাঙি গোটেই মোৰ শেষ হৈ যায়, মইহে লৈ আহিছোঁ। গাড়ীখন যোনে ভাঙিছে তেখেতৰ ওপৰতে দিব লাগিব। সেইজন মানে মোৰ ছোৱালীও হয়, কিবা হয় মই নাজানো। এইটোতো ন্যায়টো পাব লাগিব ন। তাই শ্যামলিমা শইকীয়া, আপোনাৰ ববী শইকীয়া। মই মানে মোৰ অফিচৰ কামত, বিশেষ অফিচৰ কামত মই মানে মোৰ সৰু পথাৰৰ বন্ধুজনক গাড়ীখন লৈ পেলাই মই জিলা আমি সৰু পথাৰ পৰা তেখেতে সৰু পথাৰ হেৰি গমাইগুৰি ব্লকত কৰে আৰু হেৰি কোৱাৰ্টাৰত থাকে। মই মানে কিবা বজাৰ এটা কৰিবলৈ গৈছিলোঁ। তাৰপৰা আহি পেলাই তাৰমানে মোৰ ছোৱালীজনীয়ে মানে মোৰ যিখন গাড়ী লৈ আছিলোঁ, গাড়ীখন মানে ভাঙি পেলাইছে। কিহৰ কাৰণে ভাঙিছে মই নাজানো মানে। জিন্সৰ পেণ্ট এটা লৈ যাওঁ, ৰ'বচোন বোলো ফটককৈ কাপোৰ দোকানখনত পাৰ্কিঙত থৈ পিনি জিন্সৰ তাত সোমাইছিলোঁ। সোমাই পিনি মানে ভাঙিছে। মানে মই আহিছিলোঁ একচুৱেলি বাইদেউৰ লগত PNRD অফিচলৈ। মোক ক'লে বোলে ফটককৈ বোলে PNRD অফিচলৈ ব'লাচোন যাওঁ। আমি সৰু পথাৰ পৰা তেখেতে সৰু পথাৰ হেৰি গমাইগুৰি ব্লকত কৰে আৰু হেৰি কোৱাৰ্টাৰত থাকে, ব্লকৰ কোৱাৰ্টাৰত থাকে, সৰু পথাৰ কোৱাৰ্টাৰত থকাৰ পিছত তাৰপিছত হ'ব বোলো মই ফটককৈ আহিছোঁ বলক বোলো, সেনেকৈ গৈ পিনি আহিলোঁ। তাৰ PNRD অফিচত এপ্লিকেশ্যন দিলে, এপ্লিকেশ্যন দি লগে মই ক'লে এই বোলো জিন্সৰ পেণ্ট এটা লৈ যাওঁ, ৰ'বচোন বোলো ফটককৈ কাপোৰ দোকানখনত পাৰ্কিঙত থৈ পিনি জিন্সৰ তাত সোমাইছিলোঁ। সোমাই পিনি মানে ভাঙিছে। এই মাক আৰু মই মানে গাড়ীখন এতিয়া মাকে ঘৰ ছোৱালীজনীয়ে ভাঙিলে বোলো। তাই মাকে জীয়েকে নহয়, মোৰ লগত মাক আহিছিলে, ছোৱালীজনী মাক যোনজনী আছিলে সেই ছোৱালীজনী মাক। মোৰ ছোৱালীজনী একো নহয়, মাক আহিছিলে মোৰ গাড়ী, মোৰ একো নহয়। ভাড়াত নহয়, ভাড়া নামাৰো মানে চিনাকি বাইদেউ বুলি মাতো বছ মানে। ছোৱালীজনী ক'ত আছিলে কি কথা মই একো নাজানো। পাৰ্কিং কৰিছোঁ, পাৰ্কিং কৰি পেণ্টৰ হেৰি দোকানখনলৈ গৈছোঁ, দোকানখনত বোলো এইবোৰ পেণ্ট ভাল লগা নাই। তাৰপিছত বোলো ফটককৈ সেই কি দোকান এখন কি বুলি কৈছিলে, এই এইফালে অলপ দামী দোকান এখন যে মাকৰ জীয়েকৰ কাজিয়া হৈছিলে চাগে। কিহৰ কাৰণে হৈছে মই নাজানো না। ভাঙি পেলালে সেইটোৱে মানে সৰু পথাৰ পৰা আহিছে। তেখেতে গমাইগুৰি ব্লকত কৰে, এই কি বুলি কয় জানো এইটো GRS ববী শইকীয়া। মোৰ নাম নৱ চেতিয়া।